আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল, জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল, একদম তিনি মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছিল। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই এইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। আজি মই একো নকওঁ। আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত কিমান দিব না। এতিয়া চাহ শ্ৰমিকক মজুৰিটো কিমান দিব? এইটো হৈ গ'ল, এইটো হৈ গ'ল। চাহ শ্ৰমিকৰ হেৰিয়া নাই। চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম, তেওঁলোকে কথা পাতি লওক। প্লিজ শুনক প্লিজ, অখিল গগৈ ডাঙৰীয়া, হৈছে প্লিজ। আপোনাৰ যেতিয়া কাৰ্ড বিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে, কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে। কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ। আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে, হয়নে নহয়? সকলোকে দিব আৰু 3000 কে দিব, কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এচুৰেঞ্চ আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায়। সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহে হৈছে। সকলোকে নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম? মোৰ পৰিবাৰক কিয় দিম? আপোনাৰ পৰিবাৰক কিয় দিম? সকলোকে কিয় দিম?